হয় মই কোনো আসলতে মৰুভূমিত উপস্থিত নাই আমি যদিও মৰুভূমি সদৃশ এটুকুৰা ঠাইত আছো কোনো মৰুভূমিত নাই এয়া আসলতে কৃষকৰ এক দুখৰ ঠাই আসলতে এই মুহূৰ্তত যি কৃষকসকলে খেতি কৰা ঠাই আছিলে মেধিকুচি অঞ্চলৰ বজালিৰ মই সেই ঠাইত এই মুহূৰ্তত উপস্থিত আছো আমি দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিম আসলতে এইখন এখন পথাৰ আছিলে কৃষি পথাৰ এই গোটেই পথাৰখন আসলতে যি বালি পলস এইবিলাকেৰে আসলতে এই গোটেই পথাৰখন আসলতে 4 ফুট 5 ফুটলৈকে ইয়াত এই মুহূৰ্তত আমি পলস বা বালি আমি দেখিবলৈ পাইছোঁ আৰু যিসকল কৃষক আছিলে বজালিৰ কৃষকসকল এতিয়া কিন্তু চিন্তাত পৰিছে আৰু তেওঁলোকৰ কাৰণ কিয় তেওঁলোকে কৃষিজীৱী মানুহ প্ৰায় 99% মানুহে কিন্তু কৃষিজীৱী আমি পনে পনে বজালিৰ মেধিকুচিৰ এগৰাকী কৃষকৰ ওচৰলৈ যাবলৈ যত্ন কৰিম অতি এক দুখ লগা পৰিৱেশ আপোনালোকৰ যি আপোনালোকে কৃষি কৰি আসলতে আপোনালোকৰ গোটেই ঘৰখন আপোনালোকে পৰিয়ালটি আপোনালোকে চাইছিলে কিন্তু এতিয়া আপোনালোকৰ খেতি পথাৰত আসলতে পলস আচ্ছা চাওক মই মোটামুটি ধৰক এই 40 বিঘা মাটি খেতি কৰোঁ কিন্তু পলসৰ ওপৰতে থিয়া দি আছোঁ বালাৰ ওপৰতে থিয়া দি আছোঁ কিন্তু কঠীয়া চঠীয়া মই গোটেইখিনি পালোঁ কিন্তু শেষত কঠীয়াও গুচি গ'ল এতিয়া কি কৰি চলা যায় এতিয়া মোক নিৰুপায় হৈ গৈছোঁ এতিয়া কেনেকৈ কি কৰোঁ ছাৰ মানে মোৰ উপায় নাই ইয়াৰ মই মানে একদম মানে হতাশ হৈ গৈছোঁ মানুহটো এতিয়া কেনেকৈ কি কৰোঁ অতি দুখ লগা আসলতে পৰিৱেশ আৱেগিক হৈ পৰিছে আসলতে খেতিয়ক গৰাকীয়ে আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ আসলতে এনেদৰে যি আসলতে এখন আসলতে মাছ পথাৰত এনেদৰে আসলতে এইবিলাক যি আসলতে ইয়াত পলস বালি আমি দেখুৱাবলৈ যত্ন কৰিছোঁ এই বালি এই পলস আসলতে ঘৰ বান্ধা এই যি ঘৰ বনোৱা বালি সেই বালি আমি এই দেখিবলৈ পাইছোঁ পথাৰৰ মাজত আসলতে 4 ফুট 5 ফুটলৈকে ইয়াত ইমান আসলতে ইয়াত বালি আৰু পলস অতি দুখ লগা পৰিৱেশ আপোনালোকে কৃষিজীৱী মানুহ কি ক'ব আমি আর কি কম চৰকাৰক অনুৰোধ জানো যাতে আমাক মেধিকুচিৰ মথাৰটো বান্ধি দিয়ে আৰু আমাৰ এই অঞ্চলৰ ৰাইজখিনিক কৃষিৰ কাৰণে কিবা এটা সুবিধা কৰি দিব লাগে আৰু আনকি আমি ৰিলিফবিলাক তেওঁলোকে কৈ আছে যথেষ্ট ৰিলিফ দি আছে কিন্তু আপোনালোকে কঠীয়া সিঁচিছিল নে কঠীয়া সিঁচিছিলোঁ কিন্তু চব পানীত চেচ হৈ গৈছে এতিয়া কি কৰিম কি নকৰিম আমাৰ উপায় নোহোৱা হৈ গৈছে কিমানমান মাটিত আপুনি খেতি মই 25 বিঘা মাটিত খেতি কৰোঁ গোটেই মাটিখিনিত এতিয়া বালি সব বালি পৰি গৈছে আৰু মই আগতে মই 2-3 চাকৰি মাটি একদম সুন্দৰকৈ ওলাই লৈছিলোঁ এতিয়া মই আহাৰৰ পাছত মই ঘূৰোঁ কিন্তু এতিয়া মই নোৱাৰোঁ এতিয়া কি জনাব আপুনি চৰকাৰক বা চৰকাৰে যদি কিবা আমাক চায় তাৰ কাৰণে আমি চৰকাৰে আমাক কিবা এটা সহায় কৰক আমি যাতে চলিব পাৰোঁ আমাৰ পৰিয়ালখিনি যাতে চলিব পাৰে সেই এটা ব্যৱস্থা কৰি দিয়ক আৰু 1 বছৰটো নহয় আমাৰ খেতি আজি 4-5 বছৰ ইয়াতে খেতি কৰিব আমি পাৰবান নাই অতি দুখ লগা আসলতে পৰিৱেশ আমি পুনৰ সেই দৃশ্যাংশ দেখুৱাইছোঁ এনেদৰে আসলতে গোটেই পথাৰবিলাক আসলতে এনেদৰে বালিৰে ভৰি পৰিছে কিয়নো তেওঁলোকে কেনেদৰে খেতি কৰিব ইয়াত আৰু এতিয়া যে এই বছৰ তেওঁলোকে নহয় তেওঁলোকে আৰু আগৰ পিছৰ সময়তো তেওঁলোকে কেনেদৰে খেতি কৰিব তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে মই আন এগৰাকী ব্যক্তিৰ ওচৰলৈ যাবলৈ যত্ন কৰিম অতি দুখ লগা পৰিৱেশ গোটেই কৃষি পথাৰ আসলতে বালিৰে ভৰি পৰিছে কি জনাব হয় ধন্যবাদ আপোনালোকক মই দুজনকে ধন্যবাদ জনাইছোঁ এই কাৰণেই যে আপোনালোকে আমাৰ কৃষকৰ দুখ দুৰ্দশা বুজি আপোনালোকে আজি সেই মাছ পথাৰত আহি নামিছে এই যি ঠাইত আমি থিয় হৈছোঁ এই ঠাইত আমাৰ ৰঞ্জিত আইজোং এনেকুৱা ধৰণৰ খেতি হয় আৰু ইয়াত মোটামুটি 25-28 মনলৈকে ইয়াত মানে উৎপাদন হয় কিন্তু এই ঠাইত আজি মৰুভূমি সদৃশ হৈছে আপোনালোকে দেখুৱাইছে 4-5 ফুট বালি পলসে পুতি পেলাইছে পহুমৰা নদীৰ মেধিকুচিত মথাউৰি ছিঙি আৰু এই মেধিকুচি অঞ্চলৰ লগতে মেধিকুচি গাঁৱৰ লগতে বিভিন্ন এইখিনিও মেধিকুচিয়ে হয় কিন্তু ইয়াৰ পৰা 1.5 কিলোমিটাৰ আঁতৰত হয় ইয়াৰ বিভিন্ন বৃহত্তৰ অঞ্চল আমাৰ শিঙিমাৰী গাঁও পঞ্চায়ত হাতীনাপুৰ গাঁও পঞ্চায়তৰ লগতে চাইলাবৰী গাঁও পঞ্চায়তৰ বিভিন্ন অঞ্চল আচলতে এনেকুৱা মানে সদৃশ হৈ পৰিছে এটা কথা হ'ল চৰকাৰে 2-3 কিলো 4 কিলোকৈ ধান এতিয়া দিয়া আমি খবৰ পাইছোঁ কিন্তু এতিয়া কঠীয়া পাৰি কেতিয়া খেতি কৰিব আৰু লগতে যদি মথাগুৰিটো আমাৰ বান্ধাৰ কাম নহয় তেতিয়াহ'লে ইয়াত খেতি কৰি কোনো নিৰাপত্তা নাই গতিকে এই বৃহত্তৰ অঞ্চলৰ মানুহখিনি হৈছে কৃষিজীৱী মানুহ গতিকে কৃষিৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে চলে আৰু এতিয়া মই কৃষকসকলৰ মূৰে কপালে হাত দিছে কৃষকসকলৰ মুখলৈ চাব নোৱাৰা অৱস্থা হৈছে মই চৰকাৰক অনুৰোধ জনাম যাতে ৰবি শস্য কৰাৰ ক্ষেত্ৰত যাতে বিশেষ ভূমিকা গ্ৰহণ কৰি কৃষিমন্ত্ৰী মহোদয়ে এবাৰ আহক নিজেই চাওক যাতে এই বৃহত্তৰ অঞ্চলৰ কৃষকখিনিয়ে যাতে ৰবি শস্যৰ দ্বাৰা হ'লেও তেওঁলোকৰ ক্ষতিপূৰণ হেৰি কৰিব পাৰে আৰু যিবোৰ এই পলক পৰিছে এইবোৰ খান্দি বা চৰকাৰে এটা ব্যৱস্থা গ্ৰহণ কৰক কিবা এটা প্ৰজেক্ট লওক যাতে এই পলকবোৰ গুচাই এই উপযুক্ত কৰি তুলিব পাৰে আৰু আপোনালোকে দেখিছে যে ইয়াৰ ওচৰতে আমাৰ এইটো বামাহতা কৰ্দগী ৰোডৰ এইটো ৰাস্তা ছিঙি পেলাইছে ইয়াত
পানী সোমাব এতিয়া ছিঙি পেলাই তাত বেইলি বীজ হোৱা কথা আছে কিন্তু ইমান লেহেমীয়া গতিত হৈছে কাৰণ এইফালৰ বিভিন্ন অঞ্চলৰ মানুহ ইয়াত বিভিন্ন পাঠশালা কেন্দ্ৰগুৰিলৈ গৈ বেপাৰ বাণিজ্য কৰে চব্জি বেপাৰ কৰে এইখিনিও তেওঁলোকে মানে অতি সোনকালে কৰাৰ কাৰণে মই চৰকাৰক অনুৰোধ জনাইছোঁ ধন্যবাদ হয় নিশ্চয়কৈ আচলতে আমি যদি সম্ভৱ হয় আমি দেখুৱাব যত্ন কৰিম এই যি মূল পথ আছিল মেধিকুচি যি হাথিনাপুৰৰ এই যি মূল পথ সেই মূল পথত এনেদৰে ছিঙি গৈছে আৰু তাত এতিয়াও বাঁহৰ আচলতে সাঁকো বনাই এনেদৰে অহা যোৱা কৰি আছে আৰু সেই যি আচলতে যি সোঁত বাঢ়নি পানীৰ সোঁত সেই সোঁতে এনেদৰে আচলতে পথ ছিগি এনেকৈ হুৰে কিন্তু ইয়াত বালি পলস আচলতে ইতিমধ্যে গোটেই পথাৰ কিন্তু ইয়াত বিধ্বস্ত কৰি পেলাইছে আৰু এতিয়া কৃষকসকলৰ আচলতে মূৰে কপালে হাত দিছে তেওঁলোকে কাৰণ কিয়নো তেওঁলোকে এতিয়া কেনেদৰে আচলতে ঘৰখন পৰিচালিত কৰিব তেওঁলোকে কেনেদৰে আচলতে খেতি কৰি নিজৰ ঘৰখন চাব কাৰণ কিয় তেওঁলোকে কৃষিজীৱী মানুহ কৃষিৰ ওপৰতে আচলতে তেওঁলোকৰ জীৱন জীৱিকা আচলতে নিৰ্ভৰ কৰি আছিল বজালিৰ পৰা বনজিৎ পাটগিৰি প্ৰথম খবৰ